মাজগাঁও নৱশক্তি ক্লাবৰ দ্বাৰা আয়োজিত স্বৰ্গীয় ছবিবুৰ ৰহমান আৰু আইনাল হক সৰণী প্ৰাইজ মানি ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ জয়ৰ খিতাপ পটা এফচিৰ ট্ৰাইবেকাৰৰ সহায়ত 2-3 গলৰ ব্যৱধানত পৰাস্ত হ'ল মাজগাঁও নৱশক্তি ক্লাব। বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত মাজগাঁও নৱশক্তি ক্লাবৰ দ্বাৰা আয়োজিত স্বৰ্গীয় ছবিবুৰ ৰহমান আৰু আইনাল হক সৰণী প্ৰাইজ মানি ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেলত অংশগ্ৰহণ কৰে মাজগাঁও নৱশক্তি ক্লাব বনাম পটা এফচি দলে। HSN নৱশক্তি HS স্কুল খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত ফুটবল টুৰ্ণামেণ্টত মুঠ 8টা দলে অংশগ্ৰহণ কৰে। আজিৰ চূড়ান্ত খেলত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে পাকা বেতবাৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। লগতে উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ৰেফাৰী আলতাফ হুছেইন। উপস্থিত থাকে নৱশক্তি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ডক্টৰ জেহৰুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক হাইদুৰ আলী আহমেদ, নজৰুল ইছলাম, ৰফিকুল ইছলাম তালুকদাৰ, হবিবুৰ ৰহমান, আমজাদ আলী, চানমিয়া, শিক্ষক আক্তাৰ হুছেইন, ছাজাদ হুছেইন, মিজানুৰ ৰহমান, ডক্টৰ মইনুল হক আৰু লগতে উপস্থিত থাকে সদ্য ঘোষিত এডিআৰই 3য় শ্ৰেণীৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা মাজগাঁও অঞ্চলৰ গৌৰৱ ছফিকুল ইছলাম ওৰফে জয়েল পৰা জাপি আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অগণন দৰ্শকৰ উপস্থিতিত তুমুল উত্তেজনাপূৰ্ণ খেলখনত কোনো এটা দলে প্ৰথম আৰু দ্বিতীয় অংশত গল কৰিবলৈ সক্ষম নহল। পিছত ট্ৰাইবেকাৰৰ সহায়ত আজিৰ পটা এফচিয়ে মাজগাঁও নৱশক্তি ক্লাবক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। আজিৰ খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে খাস্তাই বহুমতৰীয়ে। আজিৰ খেলখন পৰিচালনা কৰে টিকেন নাথ, খনিন নাথ, মহিবুল হক আৰু আবুল কালাম চৌধুৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট মাজগাঁও এক্সপ্ৰেছ। ছবিবুৰ ৰহমান আৰু আইনাল হক সৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। মাজগাঁও নৱশক্তি ক্লাবে এই খেল পৰিচালনা কৰিছে। এই চূড়ান্ত খেলত উপস্থিত হৈ যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। কাৰণ নৱশক্তি ক্লাবৰ লগত মই প্ৰথম দিনো আহিছিলোঁ, শুভ উদ্বোধনীৰ দিনা, আজিও আহিছোঁ। ক্লাবৰ যিসকল কৰ্মকৰ্তা, সেই কৰ্মকৰ্তাসকল মোৰ এনেকৈ ভাল লাগিছে যে কৰ্মকৰ্তাসকলে বিভিন্ন পৰ্যায়ৰ ব্যক্তি, যিসকল ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, বয়সো কোনোবাৰ 70ৰ দেওনা পাৰ হৈছে, আকৌ যুৱ সমাজ আছে। গতিকে এই গোটেই বয়োজ্যেষ্ঠ ব্যক্তিসকল যুৱশক্তি মিলি নৱশক্তি ক্লাবৰ জৰিয়তে মাজগাঁও অঞ্চলত যে ফুটবল খেলখন জীয়াই ৰখাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে, ফুটবলৰ প্ৰতি নৱপ্ৰজন্মৰ ধাউতি যাতে বাঢ়ে বা যাতে ফুটবলৰ প্ৰতি তেখেতসকলে আগ্ৰহী হয় নৱপ্ৰজন্মই, তাৰ কাৰণে তেখেতসকলে যি প্ৰচেষ্টা লৈছে মই শলাগ লৈছোঁ আৰু আশা কৰিছোঁ যে এই প্ৰতিযোগিতাৰ জৰিয়তে নিশ্চিতভাৱে এই অঞ্চলখনত খেলাৰ এটা ভাল বাতাবৰণ সৃষ্টি হ'ব। আমি শ্ৰেণীকোঠাত শিক্ষাদানৰ লগে লগে খেলপথাৰতো আমাৰ ল'ৰা ছোৱালীসকলক আমি শিক্ষা দিব লাগে। খেলপথাৰত আমি যেনেকৈ সকলো জাতি ধৰ্মৰ মানুহ একেলগে হয়, তাত কোনো ভেদাভেদ নাথাকে, তাত কোনো হিংসা নাথাকে, সকলোৱে নিজৰ নিজৰ খেল প্ৰদৰ্শন কৰে আৰু ভাল খেলুৱৈসকলক যেনেকৈ হাত চাপৰিৰে সকলোৱে সমৰ্থন জনায়, তাত কোনো জাতি ধৰ্মৰো পাৰ্থক্য নাথাকে। গতিকে এইবিলাক কাৰণত খেল বিভিন্ন ক্ৰীড়াৰ লগত জড়িত থাকি ময়ো ভাল পাওঁ। গতিকে মই নৱশক্তি ক্লাবক আকৌ ধন্যবাদ জনাইছোঁ। যিজনৰ নামত মোৰ মামাৰ ল'ৰা আজিৰ খেল চলি আছে, আইনাল হক, আলী হুছেইন প্ৰিন্সিপাল সৃজন গ্ৰাম হায়াৰ ছেকেণ্ডাৰী স্কুল। এনেকুৱা কিছুমান সদাশয় ব্যক্তি যিসকল আমাৰ মাজত থাকি এইখন খেলপথাৰত খেল পৰিচালনাই নহয়, শিক্ষা জগতৰ লগত সংগতি ৰাখি আমি শিক্ষক দিৱস পালনত কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আমি সম্বৰ্ধনা বা উৎসাহ উদ্দীপনা আমি এই ক্লাবৰ জৰিয়তে দি আহিছিলোঁ। গতিকে মানৱ মনৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনকে শিক্ষা বোলে। গতিকে আমাৰ যুৱচাম বিপথে পৰিচালিত হৈছে, তাৰ পৰা সমাজখনক এখন নিকা সমাজ আৰু সুস্থ
মগজু সম্পন্ন ভৱিষ্যত গঢ়ি তোলাৰ যিটো নৱপ্ৰজন্ম, তেওঁলোকে আজিৰ ছাত্ৰ কালিৰ নাগৰিক, আমাৰ দেশখনক সুস্থিৰ নাগৰিক হিচাপে নিজকে গঢ়ি তুলি আমাৰ সমাজক নেতৃত্ব দিয়াত এক সবল পদক্ষেপ গ্ৰহণ কৰিব বুলি মানে আজিৰ খেলখনৰ প্ৰতি মোৰ আকুল আহ্বান।